এইটো এইটো চাওক যিসকলৰ বেংক ছেটআপ ফেচবুকত এনেকুৱা আহিছে দেখা পাইছে ৰিল চল্ভ দেখা পাইছে এই ৰিল চল্ভটো কিয় আহিছে আৰু এই যিটো বেংক ছেটআপ মই যে কৰিম এইটো বেংক ছেটআপ কৰিম এয়া ভাই আছে মোৰ ঘৰত আছে তোমাৰ ঘৰ ক'ত তোমাৰ ঘৰটো আমাৰ হুজাই ডিষ্ট্ৰিক্ট আৰু থাকো ডিমাপুৰ ড্ৰাইভিং কৰো আৰু ড্ৰাইভিঙৰ ব্লগবিলাক বনাই থাকো আৰু দাদাৰ ভিডিঅ' আপোনাৰ ভিডিঅ'টো বহুত দিনৰ পৰা চাই আছো মই ভাবিছিলো মোৰ একাউণ্টটো ইমান ঠিক নহয় আৰু যেনে তেনে পিছত একাউণ্টত ডলাৰ আহিলে তেতিয়া মনত অলপ খাগোছ মানে সাহস আহিলে কাৰণ তোমাৰ ডলাৰটো ইয়াতে মোটামুটি ভালেখিনি ডলাৰ জমা হৈ আছে না ইয়াত চাওক ভাইৰ ডলাৰবিলাক মই আপোনাৰ দেখিছোঁ চাওক বৰ্তমান $174 জমা হৈ আছে ঠিক আছে এতিয়া মই এই ভাইৰ এইটো প্ৰফাইলটো মানে লগ ইন কৰিলোঁ কম্পিউটাৰত মানে কিছুমান বস্তু ইয়াত নহ'ব মানে ইয়াত কৰিব লাগিব মই লেপটপত লগ ইন কৰিলোঁ এতিয়া মই কেনেকৈ কাম কৰিম আপোনাক অকণমান মই দেখাই দিম আৰু যিসকলে আহক আৰু যিসকলে ফেচবুকত চাওক বেংক ছেটআপ যদি আপোনালোকে কৰিব পৰা নাই দেখা পাইছে এই ভাই ক'ৰ পৰা আহিছে নাগালেণ্ডৰ পৰা আহিছে ইমান দূৰত তাৰ ঘৰ তাৰ আসল ঘৰটো তোমাৰ হজাই লংকা না হজাই লংকা কিন্তু তুমি কি কৰা মানে ড্ৰাইভিং কৰি কৰি গাড়ী কি কৰা ভিডিঅ' বনা না আৰু তোমাৰ চেনেলটোৰ নামটো মই দেখাই দিছোঁ সকলোকে এইটো চাই এই ভাই চেনেলটোৰ নাম হৈছে আপোনাৰ এইটো দুলাল আহমেদ দেখা পাইছা 64K ফেমিলি আচ্ছা তুমি ফেচবুকত কাম কৰি কিমান দিন হ'ল এনেতো 4 বছৰ নিচিনা হ'ল হ'লেও ভাইৰেল হোৱাটো আজি 5-6 মাহ হৈ আছে 5-6 মাহ হ'ল মোক কেতিয়া হ'ল মানে লগ পাই কেইদিন হ'ল মোক লগ পাই আপোনাৰতো মানে 5 মান্থ হ'ল না বহুত দিনৰ পৰা লগতে আপুনি ইউটিউব চেনেলত কিমান আছে ইউটিউব চেনেলতো এনেকা সেম মোটামুটি সেম না 64 নিচিনা হৈ যায় এতিয়া চাওক যিসকলৰ বেংক ছেটআপটো মানে আহিছে মানে এতিয়া যেনেকৈ এই ভাইৰ প্ৰব্লেমটো যিটো আহিছে মই কেনেকৈ ইয়াত কৰিম চাওক এই ভাইৰ প্ৰফাইলটো মই এতিয়া অন কৰিছোঁ অন কৰাৰ পাছত মই এতিয়া কি কৰিম এই যে ফিনিছ ছেটআপটো আছে ন ইয়াতে মানে আপোনালোকে ক'ত যাব বেংক ছেটআপত ওলাব মানে লেপটপত বেংক ছেটআপত ওলাব ওলাই কিনে আপুনি এই ফিনিছ ছেটআপত ক্লিক কৰিব হ'ল নহয় ক্লিক কৰাৰ পিছত ইয়াতে যিবিলাক দিব কয় এইবিলাক আপোনাক সকলোকে দিব লাগিব এতিয়া মই কি কৰিম মই এই যে নামবিলাক আছে নহয় যেনেকৈ এই ভাই পান কাৰ্ডৰ নাম যিটো আছে দুলাল আহমেদ মই দুলাল আহমেদ দিছোঁ ডেট অফ বাৰ্থ দিছোঁ হয় না এইবাৰ মই কি কৰিম নেক্সট কৰিম এইটো নেক্সট কৰাৰ পিছত কি আহে চাওক আপোনাক মই সকলোকে একদম ভালকৈ বুজাই দি আছোঁ এইটো চাওক এইটো ইণ্ডিভিজুৱেল ৰাখিম এইটো ঠিক আছে এইটো চাওক এইটো যিটো আছে ইণ্ডিভিজুৱেল যিসকলৰ এইটো মানে বেলেগ বেলেগ আছে আপুনি ইণ্ডিভিজুৱেল ৰাখিব এইটো ইণ্ডিভিজুৱেল তাৰপিছত কি কৰিম নেক্সট কৰাৰ পিছত কি আহে মই আপোনাক দেখাই দিছোঁ ৰ'বা অকণমান ৱেইট কৰা মানে এটা নাম্বাৰ চাম্বাৰ থাকিলে মই মানে এইবিলাক মানে হাইড কৰি ৰাখিম যিয়ে নহওক এতিয়া চাওক এতিয়া বোলে চব হৈ গ'ল ডেট অফ বাঢ়ি গ'ল এই এড্ৰেছটো তোমাৰতো ঠিকে আছে এইটো এড্ৰেছ ঠিক আছে না তুমি চাওক এড্ৰেছটো বহালে ইয়াতে তুমি কি দিছে তোমাৰ ভিলেজ কি তোমাৰ ভিলেজ কি চাংমাজি ৰোড নেহাৰ চাংমাজি LP স্কুল মাদাৰতলি নোয়াগাঁও আচ্ছা ৰ'বা ভিলেজটো মই লিখিম এনেকৈ ঠিক আছে না দিম ভিলেজ PI ৰ'বা ভিলেজটো কি আছিল তোমাৰ ভিলেজটো চাংমাজি ৰোড নেকি চাংমাজি কি গাঁৱৰ নাম হয় চাংমাজি ৰোড আৰু চাংমাজি LP স্কুল আমাৰ ঘৰৰ ওচৰত স্কুল পোষ্ট অফিচ কি পোষ্ট অফিচ মাদাৰতলি আচ্ছা ৰ'বা পোষ্ট অফিচ ৰ'বা এতিয়া মই এতিয়া কমা বহাম ইয়াত চাওক মই পোষ্ট অফিচ বহাই দিম এতিয়া হয় না এতিয়া মই পোষ্ট অফিচ হয় না পোষ্ট অফিচ এইটো তোমাৰ না মাদাৰতলি হয় না তাৰপিছত ডিষ্ট্ৰিক্টটো বহাই দিছে না ডিষ্ট্ৰিক্টটো বহা আছে ডিষ্ট্ৰিক্টটো দেখা নাই মই দেখিছোঁ বহা নাই না আচ্ছা ৰ'বা মানে চাব লাগিব ডিষ্ট্ৰিক্টটো কি বহাইছা চেক কৰিব লাগিব মানে এইবিলাক নাথাকিলে মানে চাওক ইয়াত ডিষ্ট্ৰিক্ট যিটো আছে মই সেইটো বহাই দিম চাওক ডিষ্ট্ৰিক্টটো বহা নাই চাগে না তুমি ৰ'বা ইয়াত মানে চব বহাম পোষ্ট অফিচটো কি ক'লা তুমি মাদাৰতলি MADTOLI মাদাৰতলি হয় না এতিয়া মই কমা দিম দিম ডিষ্ট্ৰিক্ট দিম হয় না ডিষ্ট্ৰিক্ট যিটো DIST ডিষ্ট্ৰিক্ট কি তোমাৰ সজাই নেকি ডিষ্ট্ৰিক্ট সজাই হয় না ডিষ্ট্ৰিক্ট সজাই এতিয়া দিম মই সজাই HOJAI না সজাই না ঠিক আছে না তাৰপিছত এতিয়া মই তলত যাম এতিয়া মই এই যে চিটি চাম অলপ ৰ'বা হাইট ৰাখিম মই ফোন নাম্বাৰটো মানে হাইটকৈ ৰাখিম মানে ইয়াত হা আপোনাৰ চাওক ইয়াতে চাওক ইয়াৰ পিছত কি ওলাব টাউন ওলাব টাউনটো কি দিব আপুনি কি দিব জানে টাউনটো আপোনাক দিব লাগিব ৰ'বা 1 মিনিট এটা বস্তু দেখাইছোঁ আপোনাক ঠিক আছে এই যিটো চিটি আছে চাওক ইয়াৰ পিছত আপোনাৰ কি হ'ল চাওক এইটো এড্ৰেছ বহাল টাউনটো চিটি দিলোঁ চিটি যিটো সজাই ডিষ্ট্ৰিক্ট হয় ডিষ্ট্ৰিক্টে বহাই দিব ঠিক আছে তাৰপিছত কি আহে মই এইটো হাইটকৈ ৰাখিম কি এটা নাম্বাৰ আছে মানে ইয়াৰ পিছত মই আপোনাক দেখাই দি আছোঁ চাওক ইয়াৰ পিছত কি হ'ব জানে ইয়াৰ পিছত ষ্টেট ওলাব ষ্টেট আপোনাৰ আছাম হ'লে আছাম দিব আপোনাৰতো আছামে হয় না কি হয় আছাম হয় না আছাম দিলোঁ তাৰপিছত মই পিন ক'ডটো দিলোঁ পিন ক'ড যিটো আপোনাৰ পোষ্টাল ক'ড যিটো আছে পোষ্টাল ক'ডটো বহাব তাৰ তলতটো কি আছে মোবাইল নাম্বাৰ মই মোবাইল নাম্বাৰ ঠিক নাই এইফালে মোক দেখাই আছোঁ তাতে মই দেখা নাই মোবাইল নাম্বাৰ তাৰ বহাইছোঁ মোবাইল ঠিক আছে এইটো মোবাইল নম্বৰ ঠিক আছে না ক'ব নালাগে ঠিক আছে হৈছে না এতিয়া মই মোবাইল নম্বৰ পিছত কি আছে চাওক মোবাইল নম্বৰ পিছত চাওক ইমেইল এতিয়া মই আপোনাক দেখাইছোঁ মোবাইল নম্বৰ পিছত এইটো ইমেইলটো মই বহাইছোঁ ইমেইলটো ঠিক আছে তোমাৰ ইমেইলটো
এইটো ঠিক আছে দুলাল আহমেদ @gmail হয় না হ'ল নহয় মানে ইয়াৰ ওপৰত মানে আপোনাৰ মোবাইল নাম্বাৰবিলাক মই হাইড কৰি ৰাখিছোঁ দেখা নাই মানে এতিয়া মই এইটো ৰাখিম টেক্সটটো এই যে টেক্সট আইডেণ্টিফিকেশ্যন যিটো আছে ইয়াত মই এই যে আপোনাৰ পান কাৰ্ডৰ নাম্বাৰটো এই যে পান কাৰ্ড এই নাম্বাৰটো কৈছোন কৈ যোৱা CESPA CESPA 9218 N এইটো মাদাৰ তলিটো MOD এনেকা হ'ব নেকি MODER MO দিছে না আচ্ছা ৰ'বা এতিয়া মই আৰু একবাৰ বেক কৰিব লাগিব অলপখানি ভুল হৈছে এতে মাদাৰ MO না MODER হৈছে ঠিক আছে MO ঠিক আছে এইটো হ'ল না এতিয়া মই আপোনাক দেখাই দিছোঁ ঠিক আছে এতিয়া মই এইটো বহাই দিলোঁ মই ইয়াতে মই পান কাৰ্ডৰ যিটো CE কি আছিল CESPA PA 929218 হয় না এতিয়া মই চাওক এইটো GST একো নবহাব GST যিটো নাই এতিয়া এইটো টিক মাৰ্ক কৰিম ইয়াতে এইটো টিক মাৰ্ক কৰাৰ কি কৰিম মই ইয়াতে তলতে নেক্সট কৰিম এইটো নেক্সট কৰিম এই যে নেক্সট কৰাৰ পিছত কি ওলাই এইটো চাওক এইটো অন কৰছে এইটো চাওক মানে বেংকৰ একাউণ্ট নম্বৰটো ভাই মানে বহাইছে ইয়াত মানে আগতে মানে হয় না এইটো বেংকৰ পাঞ্জাৱ নেশ্যনেল বেংক যিসকলৰ ইয়াত বেংক একাউণ্টটো বহা নাই আপুনি কি কৰিব বেংকৰ IFSC কোডটো আৰু বেংকৰ একাউণ্ট নম্বৰটো বহাব মানে এই যে বেংকৰ একাউণ্ট নম্বৰটো ইয়াত বহাব যিসকলৰ মানে এইটো ডাইৰেক্ট যিহেতু ভাই মানে আগতে কৰিছে বুলি কেনেকৈ গম পাইছে এই যে ইয়াত চাওক মই তলত দেখাই দিছোঁ ভাই মানে আগতে ট্ৰাই কৰিছিল মানে এইটো মানে ঠিক আছে মই আপোনাক দেখাই দি আছোঁ ইয়াতে চাওক ইয়াতে চাওক মই দেখাই দিছোঁ অলপ ৰ'ব এই চাওক দেখা পাইছে এইটো চাওক আগতে এই যে ৰিচল্ভ হৈছে এই প্ৰব্লেমটো মই কেনেকৈ ছল্ভ কৰিছোঁ ইয়াত মানে এই যে যিহেতু আপুনি ভাই মানে আগতে ট্ৰাই কৰিছিল বুজিছা এই চাওক ইয়াতে মানে চব বেংক একাউণ্ট চব বহিছিল 2081 এই যে কিমান আছিল একাউণ্ট নম্বৰ ঠিক আছে নে 2081 ক'ত গ'ল একাউণ্ট নম্বৰটো ক'ত এইটো IFSC কোডটো এইটো ঠিক আছে না একাউণ্ট নম্বৰটো এইটো কিমান গ'ল একাউণ্ট নম্বৰটো বেংকৰ একাউণ্ট নম্বৰটো ক'ত গ'ল একাউণ্ট নম্বৰটো ইয়াত হ'ব নেকি ময়ো খেয়াল কৰা নাই এইটো একাউণ্ট নম্বৰ হা 2081 এইটো 2081 ঠিক আছে এতিয়া এই যে ভাইৰ যে প্ৰব্লেমটো আছে যে এইটো এই ৰিচল্ভ যিটো প্ৰব্লেম এই প্ৰব্লেমটো মই লেপটপত ঠিক কৰি আছোঁ কেনেকৈ ঠিক কৰিম এই যে হ'ল না এইটো এই যে নামটো হ'ল যিসকলৰ মানে ইয়াত মানে আপোনালোকে কি কৰিব এই ঠাইখিনিত আপোনালোকৰ এইটো যিটো নাহে ইয়াত IFSC কোডটো বহাই দিব এই যে IFSC কোড যিটো ভাইৰ আছে এই যেনেকৈ IFSC কোডটো ইয়াত যিটো আছে ক'ত গ'ল IFSC কোডটো এইটো IFSC কোড বহাই দিব এইটো তাৰপিছত বেংক একাউণ্ট নম্বৰটো তলত ইয়াত বেংক একাউণ্ট নম্বৰ আহিব যিসকলৰ এইটো অহা নাই বহাই কিনে কি সেইটো আপুনি কনফাৰ্ম কৰিব ইয়াত মই কি কৰিম এইটো যিহেতু এটা আছে এইটো টিক মাৰ্ক কৰিব আপোনালোকে ইয়াতে এইটো টিক মাৰ্ক কৰি কি কৰিব কনফাৰ্ম কৰিব ঠিক আছে হ'ব হৈ যাব ঠিক আছে এইটো হ'ল না এইটো মই কনফাৰ্ম কৰিম ঠিক আছে কনফাৰ্ম কৰাৰ পিছত চাওক এইটো ৰিচল্ভটো কৰিব এনেকৈ হ'ব টাইম লাগিব কিছু বস্তু হা বুজাই দিছোঁ মই ৰ'ব এই যে এড টেক্সটো যিটো আছে এই এড টেক্সটো মই ক্লিক কৰিলোঁ ক্লিক কৰাৰ পিছত ইয়াত চাওক কি আহি গৈছে চাওক এই যে কণ্টিনিউ দুলাল আছে না এইটো দেখা পালে এইটো চাওক এটা বস্তু মই আপোনাক কৈ আছোঁ হা যদি কিছুমান বস্তু ইয়াত চাওক এই যে অপশ্যন হৈছে এই যে ৰিচল্ভ এই যে আহি গ'ল ৰিচল্ভ মানে মই কালেকশ্যন কৰিম এই যে নামটো তুমি কৈছা নামটো কি হৈছে দুলাল আহমেদ এটা বহি গৈছে মিডিল নেম মানে তোমাৰতো মিডিল নেম তোমাৰতো নাই না তোমাৰ পান কাৰ্ডত কি আছে দুলাল আহমেদ এইটো ভুল হৈ আছে আহমেদ এটা বেছি হৈ আছে না তেতিয়া এই যে ৰিচল্ভটো আছে না এই ৰিচল্ভটো মই ক্লিক কৰিম এতিয়া এই যে ৰিচল্ভ ক্লিক কৰাৰ লগত চাওক কি ওলাব এই যে চাইন ইলেক্ট্ৰনিক যিটো আছে এই ইয়াত মই ক্লিক কৰিম এইটো মই ইয়াত ক্লিক কৰিম ঠিক আছে তাৰপিছত কি ওলাই চাওক দেখাইছোঁ এতিয়া কণ্টিনিউ কৰিম এই দুলাল ঠিক আছে কণ্টিনিউ কৰাৰ পিছত কি ওলাই চাওক এইটো চাওক এইবিলাক ওলাইছে নে এনেকৈ মই কৰিম নেক্সট কৰিম ঠিক আছে এইবিলাক নেক্সট কৰিম হ'ল নহয় এটা বস্তু মই আপোনাক বস্তু বুজাই দিম ৰ'ব ছাপ'জ মই এতিয়া নেক্সট কৰিলোঁ না এইটো এনেকৈ ওলাইছে না ইয়াত কিন্তু ছাবমিট হ'ব কিন্তু ৰিচল্ভটো ইয়াত নহ'ল কিন্তু গতিকে মই ইয়াত ক্লিক কৰি চাম কি আহে চাওক ইয়াত মই ৰিচল্ভটো ক্লিক কৰিম এইটো হা ৰিচল্ভ ক্লিক কৰিলোঁ কি আহে ৰ'ব 1 মিনিট ৰ'ব মই এইটো হাইড কৰি ৰাখিম অকণমান ইয়াতো মই চাম দুটা ঠাইত চাম ইয়াতো চাওক চেম এনেকৈ কণ্টিনিউ আছে দেখা পাইছা চেম ইয়াতো কৰিলোঁ মই ইয়াতো চাওক কণ্টিনিউ আহিল ইয়াতে দেখা পালা চেম এইটো চাওক দেখা পালা দুইফালে একে হৈ আছে কিন্তু কি আছে ইয়াতো ৰিচল্ভ আহিছে এই যে ৰিচল্ভ মই ৰিচল্ভটো ক্লিক কৰিম ইয়াতো চেম এনেকৈ আহিল নহয় যদিটো কিছুমান ৰিচল্ভযোৰ নহয় এইটো অট'মেটিক এনেকৈ কৰিব লাগিব চাওক মই কণ্টিনিউ কৰিম ইয়াতে চাওক ইয়াতে বস্তু মই একে বস্তু কৰি আছোঁ কিন্তু মই কণ্টিনিউ কৰিলোঁ হয় ইয়াত হ'ব নহ'লে ইয়াত হ'ব হ'ল না এইটো নকৰিলোঁ চেম ইয়াতে নকৰিলোঁ চাওক ইয়াতে কি কৰিলোঁ ইয়াতো চেম কৰিলোঁ মানে আপুনি চাওক বস্তুটো একেটাই কিন্তু ইয়াত কিন্তু ৰিচল্ভটো নহ'ল এতিয়া কিয় জানে এইটো দেখা পাইছে নামটো কি হৈছে
দুলাল আহমেদ গতিকে এইটো বস্তু ইয়াত এতিয়া নতুনকৈ আৰু এবাৰ দিব আপোনাক আচ্ছা আচ্ছা ইয়াত অপশ্যনটো নাই মানে একো এইটো টেনশ্যন নহয় এইটো নতুনকৈ শ্বৰ্ট আৰু দিব ঠিক আছে কাৰণ এইটো আপুনি একো নকৰিব যিসকলৰ এনেকুৱা প্ৰব্লেম হৈছে আপুনি চাওক এতিয়া নামটো দুলাল আহমেদ ডাবল হৈছে দুলাল দুটা আহমেদ দুটা হয় না গতিকে ইয়াত অপশ্যনটো নাই মানে ৰিজল্ট দিছে কিন্তু অপশ্যনটো নাই পোৱা গতিকে মই কি কৰিম এতিয়া মই কি কৰিম এইটো নেক্সট কৰিম চাওক এইটো চেম চাব আপুনি মই কি কৰিম নেক্সট কৰিম এইটো 0% এতিয়া মই নেক্সট কৰিম ইয়াত মই এতিয়া নকৰিম ইয়াত কৰিম এতিয়া মই এনেকৈ যাম এইটো আমাৰ ইণ্ডিয়া কাণ্ট্ৰি যিটো কাণ্ট্ৰি আমাৰ ইণ্ডিয়া কি কৰিম আমি ইণ্ডিয়া কৰিম এইটো ইণ্ডিয়া আমাৰ এইটো ইণ্ডিয়া কৰিলোঁ হয় না এইবাৰ কৰিম নেক্সট কৰিম এতিয়া মই তলত ছিগনেচাৰ বহাম এটা ছিগনেচাৰটা হৈছে ডাঙৰ সমস্যা এটা ছিগনেচাৰ যিটো বহাম এইটো যে নামটো ডাবল হৈ আছে ভাইৰে ইয়াতে এইটো ওলাচোন এতিয়া মই কি কৰিম দুলাল এবাৰ লিখি চাম ইয়াতে যিটো দুলাল আছে না কি আছে DULAL দুলাল কি আছে আহমেদ AHMED হৈছে না মানে এইটো আছে না আপোনাৰ AHMED দুলাল আহমেদ এতিয়া মই ছাবমিট কৰিম চা হয় নহয় যদি হৈ গ'ল তো ছাবমিট হৈ যাব যদি নহয় তেনেহ'লে কি কৰিব লাগিব সেইটো আপোনাক বহাব লাগিব চা ছাবমিট লোৱা নাই কি ওলা নাই এই যে ইয়াত দুলাল যে আপলোড লাগিছে এইটো বহাব লাগিব গতিকে এইটো পিছত আৰু এবাৰ আহিব কিন্তু যিয়ে নহয় এইটো কাৰণ অপশ্যন নাই কিন্তু ইয়াত কিবা অপশ্যন আছে একো কৰিব নোৱাৰিব কিছু ক্লিক কৰিম নহ'ব নহয় গতিকে আপোনালোকৰ যিসকল এনেকুৱা হৈছে মই যেনেকৈ কৰিছোঁ এনেকৈ কৰিব তাৰপিছত নতুন ছেটআপ আৰু এবাৰ দিব কিন্তু এইটো মেজৰ প্ৰব্লেম নহয় কিতাপ পইচা মানে এনেকৈ সোমাই যাব ঠিক আছে এতিয়া মই কি কৰিম ছিগনেচাৰটো কি কৰিম জানে ইয়াত মই ছিগনেচাৰ কি বহাম এই যে দুলাল আহমেদ যে ডাবুলকে যে নামটো যে ইয়াত আছে যে এইটো দুলাল এই নামটো বহাব লাগিব ডাবুলকে দুলাল দুইবাৰ বহাব লাগিব এতিয়া মই কি কৰিম স্পেচ দুলাল আৰু এবাৰ বহাম DULAL দুলাল আৰু স্পেচ দিম আৰু একটা আহমেদ দিম AHM কি আছিল AHMED হয় না ডাবল এম হৈ গ'ল ডাবল এম হৈ গ'ল না MED হ'ল না মানে কিয় এইটো যিটো আপুনি বহাইছে এইটো দেখা পাইছে এইটোকে বহাব লাগিব যে দুলাল দুটা আহমেদ দুটা সেইকাৰণে ইয়াত বহালোঁ চাব এতিয়া ছাবমিট ল'ব কিন্তু এইটো উপায় নাই কাৰণ ইয়াত অপশ্যনটো নাই বৰ্তমান এইটো চব ছাবমিট ল'ব পাৰে নাই লোৱা কি লোৱা নাই কচোন আৰু এটা কথা আছে মই আৰু এটা ইয়াত ছেটআপ মই যেতিয়া মই কৰিছিলোঁ তেতিয়া মানে কি হ'ল এই দুলাল শব্দটো এটা নাছিল আহমেদ দুটা আছিল এতিয়া মই এই দুলালটো এটা কাটি দিম খালি দুলাল আহমেদ এটা আছে মই দেখা পাইছোঁ তেতিয়া আৰু মই যেতিয়া ছেটআপ কৰিছিলোঁ এইটো মানে এতিয়া মই চাব দুলাল আহমেদ আছে না দুলাল আহমেদ মই বহাই দিম এইটো মানে আপোনালোকৰ যিসকলৰ ভুল হয় যদি আপোনাৰ দুলাল আহমেদ মিডিল নেম যিটো বহাইছে আহমেদ এই আহমেদটো মানে বহি গৈছে মানে এইটো মানে বৰ্তমান ৰিকভাৰীটো এতিয়া নহ'ব নেক্সট ছেটআপতহে কৰিব পাৰিম গতিকে এইটো মেজৰ প্ৰব্লেম নহয় এইটো টেনশ্যন নাই এইটো ঠিক হৈ যাব বৰ্তমান পিছত ঠিক আছে গতিকে আপোনালোকৰ যিসকলৰ এনেকুৱা হৈছে দুলাল আহমেদ দিলে এতিয়া ছাৰ নেক্সট কৰিম মই এতিয়া ছাবমিট ল'ব মই জানো যদিও নলয় চা কিয় লোৱা নাই আৰু চাব লাগিব চেক কৰিব লাগিব সেই আহমেদটো আপোনাক চাব লাগিব কিবা ভুল হ'ল নেকি এতিয়া মই এইটো চাম মই বেক কৰি চাম মানে কোনটোত কি ভুল হ'ল এতিয়া মই বেক কৰি এবাৰ চাই ল'ম ৰ'ব হা এতিয়া মই এইটো যে আছে যে এইটো মই বেক কৰি চাম এবাৰ মই বেক কৰিম এনেকৈ আৰু বেক কৰিম মই বেক কৰি চাম ঠিক আছে এইটো মই বেক কৰিম চাম হা বেক কৰি চাই থাকিম মই নামটো কি বহা আহিছে সেই নামটো বহাব লাগিব মই বেক কৰি চাম কিয় নহ'ল এই চাতে হৈছে দুলাল আহমেদ হয় না এইটো চাওক তথাপি দুলাল আহমেদ ক'ৰবাত গেপ আছে নেকি গেপটো ইয়াত নাই DULAL দুলাল হয় না ইয়াত কি আছে দুলাল না দুলাল আহমেদ হয় না AHMED আহমেদ এতিয়া মই নেক্সট কৰি আৰু যাম ঠিক আছে এতিয়া মই নেক্সট কৰিম এইটো ওলাচোন আৰু যাম এনেকৈ আৰু যাম চেম মাৰিম মই এইটো আৰু যাম এনেকৈ চেম কৰি যাম এইটো চাওক দুলাল ইয়াতে মই এটা চাগে ভাই কি কৈছে মই বুজি পোৱা নাই কিন্তু এই বস্তুটো মই ইয়াতে মই আৰু এটা দুলাল বহাই দিম DULAL দুলাল দিলোঁ না এতিয়া মই আৰু এবাৰ ছাবমিট কৰিম চাওক তথাপি ছাবমিট লোৱা নাই ইচাইন লোৱা নাই কিয় লোৱা নাই ইচাইনটো নিশ্চয় কিবা আৰু প্ৰব্লেম আছে এতিয়া মই প্ৰব্লেমটো কেনেকৈ দেখাম এইটো ভিডিঅ'টো বহুত দীঘলীয়া হ'ল গতিকে আপোনালোকে এটা মই কথা কৈছোঁ চাওক
এই যিটো ছাবমিটটো যে হোৱা নাই এইটো নোহাৰ কিছুমান কাৰণ আছে বহুত মানে অলপ বিচাৰতে অলপ টাইম লাগিব গতিকে আপোনাক মই এনেকৈ ভিডিঅ' মই যিটো বনাওঁ এতিয়া চাওক 14 মিনিট 15 মিনিট হৈ গ'ল গতিকে আপোনালোকে যিসকলে ৰিচল্ভটো কৰিব পৰা নাই বা যিসকলে বেংক ছেটআপ কৰে মই যেনেকৈ কৰিছোঁ যিটো নাম বহাব সেইটো নামে আপোনালোকে বহাব কিন্তু এই প্ৰব্লেমটো মই ভাইৰ বেলেগকৈ মই প্ৰব্লেমটো ছল্ভ কৰিম কেনেকৈ মানে অলপ ভালকৈ চাব লাগিব আৰু ক'ত কি প্ৰব্লেম মই আৰু এটা বস্তু চাই আছোঁ ৰ ভাইৰ মই ইয়াতে এটা বেক কৰি হা ইয়াত মানে মই স্পেচ দিম এটা মই ইয়াতে কিয় দিম ভাইৰ এটা প্ৰব্লেমটো মই আছে মই চাম স্পেচটো দিলোঁ মই চাওঁ এতিয়া কি হয় নাই লোৱা নাই ছাবমিট লোৱা নাই দেখা পাইছা ছাবমিট দিয়াত লোৱা নাই মই এটা বস্তু আৰু এটা বস্তু চেক কৰিম কি বস্তু চেক কৰিম ৰ'বা ইয়াত ওলাচোন ইয়াতে ইয়াত ওলা মোবাইলটো ওলা ৰ'বা নামটো দুলাল ইয়াতো ঠিকেই আছে দুলাল আহমেদ অঁ দেখছা কিয় লোৱা নাই এই যে HAME দি দিছা আৰু একটা হৈছে HAMA দি দিছা এইটো AD দেখা পাইছা মই এইটো এখানে ভিডিঅ'টো ডিলিট কৰা নাই এইটো চাওক ইয়াত দেখা পাইছা এইটো ভুলটো বুজি পাইছা এই যে AD আছে যে আপুনি আহমেদটো ই দি দিছে এতিয়া A দি দিছে এই যে এইটোই বহাব লাগিব মইতো সেইটো কোৱা নাই কিবাটো নিশ্চয় ভুল হৈছে AD গতিকে এই ইয়াত AD বহাব লাগিব যিটো বহাইছে তাতে মানে এইটো চাওক মই এটা স্পেচ বেক কৰিম ইয়াতে A দিম এতিয়া ছাবমিট ল'ব A দিম ইয়াতে আহমেদটো ভুল ইয়াত আহমেদ এইটো হৈছে ইয়াত A আছে ইয়াতে ED ইয়াতে AD এই যে AD এতিয়া ছাবমিট ল'ব এতিয়া মই নেক্সট ক'লোঁ এতিয়া ছাবমিট ল'ব 100% ল'ব গেৰেণ্টি আছে দেখা পালে বুজি পালা তো মইতো গম পাইছোঁ কিবা নহয় প্ৰব্লেম ক'ত বা আছে বিচাৰি ওলাব লাগিব গতিকে এতিয়া চাওক এইটো হ'ল না W8 ফ্ৰম এইটো হৈ গ'ল এতিয়া ছাবমিট এইটো ফ্ৰম ছাবমিট এইটো মই ছাবমিট কৰিলোঁ চাওক গতিকে এইটো ভিডিঅ' মই কাটকুট কৰা নাই ডাইৰেক্ট কৰি দিছোঁ ইয়াত কোনো কাটকুট কৰা নাই কিন্তু ঠিক আছে এই চাওক এইটো হৈ গ'ল ডান কৰিব এইটো ডান এই ডান লাষ্টত যি প্ৰচেছ আছে এইখিনি কৰিব আপুনি ক'লে হা এই লাষ্টত এইটো এটা ডান ল'ব হা চাওক ইয়াত কিবা ওলাই নেকি চেক কৰিব লাগিব ঠিক আছে ইয়াত মই চেক কৰি দি আছোঁ আৰু কিবা অপশ্যন ওলাই নেকি চাই আছোঁ ঠিক আছে এতিয়া মই এইটো ডান কৰিম আৰু এই ডান কৰিম এই ডান হৈ গ'ল না ইয়াতে এতিয়া মই ৰিফ্ৰেছ কৰিম ইয়াতে ডাউন কৰ এইটো ভাইৰেটো মই এতিয়া হ'ল যে মই কেনেকৈ গম পাম এতিয়া মই বেক কৰিম এইবিলাক চব বেক কৰিম কাটি দিয়া বেক কৰিম না এতিয়া মই বেক কৰিম চব মই প্ৰফাইলটো বেক কৰিলোঁ এতিয়া মই এই যিটো প্ৰব্লেম আছিল এইবাৰ মই ৰিফ্ৰেছ কৰিম ৰিফ্ৰেছ কৰি চেক কৰি চাম হ'ল নে নাই মানে কেনেকৈ গম পাম এই পে' আউটত যাম পে' আউটত গ'লোঁ গৈ কিনে এতিয়া মই তলত চাম এইটো চাম হ'ল না এইটো এতিয়া মই কেনেকৈ গম পাম এই ছেটিংছত যাম ছেটিংছত হা ৰ'ব ছেটিংছত মই গ'লোঁ ন ৰ'ব অকণমান হাইটকৈ ৰাখিম মানে নাম্বাৰটো চাওক এতিয়া চাওক ৰিজাল্টটো আছে নাই কিন্তু কি হ'ল ভুলটো কি খালি এই যে আহমেদ নামটো আছে না এই নামটো এদিন বেলেগ এদিন আৰু এদিন কৰিব লাগিব এতিয়া মই এটা অপশ্যন চাওঁ হা যদি ইয়াত যদি অপশ্যন থাকে তেতিয়া আৰু হ'ব কেনেকৈ গম পাম মই এই যে ইয়াত মই টাচ কৰিম আৰু ঠিক আছে টাচ এই যে আপডেটটো আছে না আপডেটটো ইয়াত ক্লিক কৰিম চাই ইয়াত এটা OTP আহিব এই OTPটো ইয়াত দিম ঠিক আছে হা 6 ডিজিট এটা মানে এই OTP এটা আহিব ৰ'ব মোবাইল গুগল অথেণ্টিকেশ্যন সেইটোত গ'ল নেকি একবাৰ ফোন কৰি ল'ম নেকি আচ্ছা ৰচোন মই ইয়াত চাওঁ আৰু ইয়াততো নাই 6 ডিজিট এটা ক'ত গৈছে এটা ৰ'বা ক'ত এটা হোৱাটছআপতো ক'ত গ'ল এবাৰ ইয়ৰ অথেণ্টিকেশ্যন দি মোবাইল এণ্ড গুগল অথেণ্টিকেশ্যন ৰ'বা ইয়াত কিবা এই হোৱাটছআপটো ওলাচোন ক'ত বাছ নেকি চাওঁ ৰ'বা এক মিনিট এই ইমেইলটো চাওঁ আৰু ইমেইলটো তোমাৰ এইটো নহয় সেইটো ইমেইল তাতে আছে একবাৰ ফোন কৰি সুধি ল'ম যিয়ে নহওক আপোনালোকে যিসকলে বেংক ছেটআপটো যিখিনি কৰিব পৰা নাই মই যেনেকৈ কৰিলোঁ আপোনালোকে এনেকৈ কৰিব তেতিয়া কেতিয়াও প্ৰব্লেম নাহিব আৰু এই যিটো ভাইৰ যিটো নামটো ভুল আছে তাতে এটা নতুন এটা আপডেট আছে সেই আপডেটৰ যিটো নামটো বহাই দিওঁ তাৰ লগে লগে ঠিক হ'ব ঠিক আছে ভিডিঅ'টো বেছি দীঘল নকৰোঁ আপোনালোকে সকলোৱে মই যেনেকৈ কৰিলোঁ এনেকৈ আপোনালোকে কৰিব